তাৰ পাছতো আপোনালোকৰ ফটা ঢোল বজাবলৈ আপোনালোকে এৰা নাই। গতিকে অলপ চকুবিলাক মেলক। আমি বেয়া পোৱা নাই, আপোনালোকে ভোট পাই জিকি গৈছে, আমি বেয়াই পোৱা নাই। কাৰণ এইটো আপোনালোকৰ লাকৰ কাৰণে হৈছে, ভোটাৰ ৰাইজৰ সদিচ্ছাৰ কাৰণে হৈছে, নে অন্য কিবা কাৰণে হৈছে, আমি বেয়া পোৱা নাই। আমি থেংকছ দিছোঁ আপোনালোকে জিকি গ'ল। কিন্তু জিকি যোৱা এগৰাকী বিধায়কৰ বক্তব্য কিমান জনগণৰ পক্ষত হ'ব লাগে, এজন জনপ্ৰতিনিধিৰ এগেইনষ্টত ইমান কটু আৰু আক্ৰোশ আৰু হিংসুকভাৱে যি ধৰণৰ আপোনালোকে কথাবিলাক ক'লে, অসমৰ খাটি খোৱা শ্ৰমজীৱী জনগণ, অসমৰ অসমীয়া জাতিক ভাল পোৱা মানুহবিলাক, অখিল গগৈক সংগ্ৰামী হত্যাটোক ভাল পোৱা মানুহবিলাক আৰু গণতন্ত্ৰ ৰক্ষাৰ কাৰণে যুঁজ কৰি থকা মানুহবিলাকে আপোনালোকৰ এই মন্তব্যক ধিক্কাৰ দিছে, দুখ পাইছে, গৰিহণা জনাইছোঁ। আৰু আপোনালোকৰ ব্যক্তিগত নাটকবিলাকৰ কথা আমি নকমেই। কোনোবাই পিঁয়াজৰ মালা পিন্ধি মূল্য বৃদ্ধিৰ এগেইনষ্টত হাল্লা কৰিছে, কোনোবাই 5 বছৰৰ আগত এটা চাইকেল চলাই গ'ল, 5 বছৰৰ পাছত আকৌ চাইকেল চলাই গৈছে। চলাই যাওক, কিমান চাইকেল চলাওক, আনক দেখাবৰ কাৰণে শপত গ্ৰহণৰ দিনাখন চাইকেল, কিন্তু ঘৰত ডাঙৰ ডাঙৰ দামী দামী গাড়ী মটৰ ঘূৰাই ফুৰিব। এইবিলাক নাটকবাজি আৰু অসমৰ মানুহে চাই থাকিব বিচৰা নাই। আপোনালোকে অসমৰ চাহ শ্ৰমিকৰ কাৰণে হিতৰ কাৰণে মাত নামাতিলে, শ্ৰমজীৱী জনগণৰ কাৰণে আপোনালোকে মাত নামাতিলে। 5 বছৰ কাৰ্যকালত মিনিমাম ৱেজ ইনক্ৰিজ কৰিব নোৱাৰিলে। ইণ্টাৰিম 50 ৰুপিজ আপোনালোকে ইনক্ৰিজ কৰাৰ নামত যিটো নটিফিকেশ্যন জাৰি কৰিলে সেইটো কাৰ্যকৰী কৰিব নোৱাৰিলে। মিনিমাম ৱেজ বৰ্ড গঠন কৰি তাক ডিফাং কৰি থৈ দিলে, একো কাম কৰিব নোৱাৰিলে। গতিকে এই ধৰণৰ আপোনালোকৰ নাটকবাজিৰ কাৰণে আমি অতিষ্ঠ হৈছোঁ, আমি দুখ পাইছোঁ। কাৰণ আপোনালোকক ভোট দি জিকোৱা মানুহবিলাক অসমৰ সাধাৰণ ভোটাৰ ৰাইজবিলাক নাগপুৰৰ পৰা আহি কোনোবাই আপোনালোকক ভোট দি পেলাই জিকোৱা নাছিল। এই কথাখিনি আপোনালোকে কিন্তু অনুভৱ কৰিব। গতিকে মূল যিটো কথা মই প্ৰসংগক্ৰমে আনিছোঁ, যে সংবিধানৰ নামত শপত খাই, ঈশ্বৰৰ নামত শপত খাই আপোনালোকে 5 বছৰত যিবিলাক শপতৰ নামত শপত খাই যিবিলাক কাম কাজ কৰিলে, সঁচাই যদি উন্নয়ন হ'লহেঁতেন, সঁচাই যদি আপোনালোকৰ ৰাজভঁৰালটো টনকিয়াল কৰিব পৰাকৈ যদি সক্ষম হ'লহেঁতেন, আজি কিন্তু এই দুৰ্দশাৰ সময়ত, এই সংকটৰ সময়ত ৰাইজ ইমান অতিষ্ঠ হ'ব লগা নহ'লহেঁতেন। আজি কৰোণা মহামাৰীৰ সময়ত ৰাইজক আপোনালোকে আশ্বস্ত কৰিব পৰাকৈ COVID-19ৰ এগেইনষ্টত যি ধৰণে এৱাৰনেছ আনিব লাগিছিল, আপোনালোকে মানুহৰ মাজত যি ধৰণৰ গণসচেতনতা বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰীভাৱে যিবিলাক পৰিকল্পনা তৈয়াৰ কৰি ডোৰ টু ডোৰ, মেন টু মেন কেম্পেইন কৰিব পৰাকৈ যিখিনি ব্যৱস্থা কৰিব লাগিছিল, সেইটো নকৰি আপোনালোকে এই দুখীয়া মানুহখিনি ক'ৰবাত কাম কৰিবলৈ গৈছে, দুখীয়া মানুহখিনি কোনোবাই দোকানৰ পৰা বস্তু আনিবলৈ গৈছে, সাধাৰণ মানুহে কেতিয়াবা ফাৰ্মাচীত দৰৱ আনিবলৈ গৈছে। আপোনালোকে COVID-19ৰ টীকাকৰণ অৰ্থাৎ কৰোণা ভাইৰাছৰ ভেকচিনৰ নামত যিটো টীকাকৰণৰ প্ৰক্ৰিয়া আপোনালোকে চলাই আছে, সেইটো মেডিচিনৰ টীকাকৰণ নিদি আপোনালোকে লাঠিকৰণ কৰি আছে। পুলিচক আপোনালোকে এনেকুৱা ক্ষমতা দি দিলে, একাংশ পুলিচে তেওঁলোকৰ আত্মতৃপ্তি যেন অনুভৱ কৰিছে যে কাৰোবাক পিটি পেলাই। অত্যন্ত আক্ষৰিকভাৱে একাংশ পুলিচে সাধাৰণ জনতাৰ ওপৰত লাঠি বৰ্ষণ কৰিছে। কিন্তু এইখিনিতে একটা কথা উল্লেখ কৰিম, তাৰে একাংশ পুলিচ বিষয়াই, তাৰে একাংশ আৰক্ষীয়ে কিন্তু জনতাৰ খাতিৰত, জনতাৰ হিতৰ কাৰণে, জনতাৰ ভালৰ কাৰণে এই কোভিড পৰিস্থিতিত মোকাবিলা কৰিব পৰাকৈ ৰাইজক কেনেকৈ সংগঠিত কৰি ভাল ধৰণে তেওঁলোকক ৰাখিব পৰা যায়, তাৰ কাৰণে প্ৰশংসনীয় পদক্ষেপেও একাংশ কিন্তু পুলিচ বিষয়াই দৈনিক লৈ আছে। তেওঁলোকৰ পাৰিশ্ৰমিকৰ পৰাও বহুত মানুহক তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আমি সেইসকল পুলিচ বিষয়াক আমি ধন্যবাদ দিছোঁ, সেইসকল পুলিচ বিষয়াক আমি গৰিহণা দিছোঁ যে আপুনি চাকৰিটো পোৱাৰ কাৰণে, ক্ষমতাটো পোৱাৰ কাৰণে এই সাধাৰণ মানুহৰ ওপৰত লাঠি বৰ্ষণ কৰিছে। যদি সঁচাকৈ আপুনি চাকৰিত নাথাকি সাধাৰণ মানুহজনৰ নিচিনা যদি কাম কৰিব গ'লহেঁতেন, এই পৰিস্থিতিৰ মোকাবিলা কৰিলেহেঁতেন, আৰু আপুনিৰ পিঠিত যদি বেতৰ কোব যদি উপৰ্যুপৰি পৰিলেহেঁতেন, নিশ্চয় কিন্তু আপুনি অনুভৱ কৰিব পাৰিলেহেঁতেন যে ভোকত থকা মানুহ এজন এই পৰিস্থিতিক মোকাবিলা কৰিব পৰাকৈ তেওঁৰ ঘৰত যিহেতু সামৰ্থ্য নাই, তাৰ কাৰণে পৰিস্থিতিৰ তাগিদাত পৰি ঘৰৰ পৰা যে ওলাব লগা হৈছে, এই কথাটো কিন্তু আপোনালোকে অনুভৱ কৰিব পাৰিলেহেঁতেন। এতিয়া মই আৰু এটা প্ৰসংগত আহিছোঁ যে চাহ শ্ৰমিক সম্পৰ্কত বিশ্বজিৎ দৈমাৰীয়ে যিটো মন্তব্য আগবঢ়াইছে, ইয়াৰ আগতো বহুতে আগবঢ়াই গৈছে। আমি সকলোকে আগতো কৈ দিছোঁ যে অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকল কাৰো চাবি দিয়া পুতলা নহয়, কোনোবাই চাবি দি দিব আৰু ইফাল হ'ব। কাৰো মন্তব্যক ইমান সহজভাৱেও নলয় যে কোনোবাই কৈ দিব আৰু আমি নীৰৱে থাকিম। আজি সমগ্ৰ অসমৰ শিক্ষিত আদিবাসী চাহ শ্ৰমিক যুৱচাম, শিক্ষিত আমাৰ বৌদ্ধিক মহল, কোনো কিন্তু নীৰৱে থকা নাই। অধ্যক্ষ মহোদয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আপুনি দিয়া অভিমতৰ অনুষ্ঠানৰ মন্তব্যক
আপুনি সন্মান সহকাৰে উঠাই লৈ বৃহত্তৰ আদিবাসী চাহ শ্ৰমিক সমাজৰ ওচৰত আপুনি ক্ষমা খুজিব লাগিব। আৰু মই আহ্বান জনাম ৰাজনৈতিক ক্ষেত্ৰখনত থকা আদিবাসী চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা আমাৰ জনপ্ৰতিনিধিবিলাকক, আপোনালোকে ভোটৰ সময়ত নিজক আদিবাসী চাহ শ্ৰমিক কৈ ঘৰিয়ালৰ চকু পানী টুকিলে নহ'ব। সাংসদ হ'বৰ কাৰণে মই আদিবাসী চাহ শ্ৰমিক সন্তান বুলি আপোনালোকে ঘৰিয়ালৰ চকু পানী টুকি থাকিলে নহ'ব। এই সময়ত আমাক আপোনালোকে পকা ঘৰ বনাই দিব নোৱাৰে, আপোনালোকে আমাৰ ওচৰত ডাঙৰ ডাঙৰ ৰাস্তা বনাই দিব নোৱাৰে, আদিবাসী চাহ শ্ৰমিকৰ সন্তানক শিক্ষিত সন্তানক আপোনালোকে চাকৰি বাকৰি দিব নোৱাৰে। কিন্তু আদিবাসী জনসমষ্টিৰ পৰিচয়ৰ সংকটত, আত্মপৰিচয়ৰ সংকটৰ সময়ত অসমীয়া জাতি সত্তাৰ পৰা পৃথক কৰাৰ বাৰম্বাৰ চেষ্টা কৰাৰ সময়তে নিকৃষ্ট মানসিকতাৰ মানুহবিলাকৰ বিৰুদ্ধে আপোনালোকে বিধানসভাৰ মজিয়াত কিন্তু সজোৰে বজ্ৰকণ্ঠ নিগৰাব লাগিব। সাংসদসকলে সজোৰে আপোনালোকৰ সংসদত বজ্ৰকণ্ঠ নিগৰাব লাগিব। তাৰ কাৰণে আপোনালোকে জনগোষ্ঠীধিত্ব কৰাৰ সুযোগ পাইছে। আপোনালোকক বিল্ডিঙৰ ওপৰত বিল্ডিং বনাবৰ কাৰণে, গাড়ীৰ ওপৰত গাড়ী বনাবৰ কাৰণে জনসমষ্টিটোৰ পৰিচয় ভোটৰ সময়ত, নিৰ্বাচন সময়ত ল'বৰ কাৰণে কিন্তু আপোনালোকক আমি সুযোগ দিয়া নাই। যেতিয়াই জাতিটোৰ বিপদ হ'ব, যেতিয়াই জাতিটোৰ সংকট আহিব, যেতিয়াই জাতিটোৰ পৰিচয়ৰ ক্ষেত্ৰত এই ধৰণৰ মন্তব্যবিলাক বিভিন্ন সময়ত বিভিন্ন মানুহে কৰি থাকিব, আপোনালোকে কিন্তু সোচ্চাৰ হ'ব লাগিব। আপোনালোকে চেলৰ টেপ লগাই 5 বছৰৰ খেতি কৰি খোৱাৰ নিচিনা 5 বছৰ ইলেকশ্যনৰ পাছে পাছে আহিব, মানুহক আপোনালোকে বুজাব, কান্দা কাটা কৰিব, ঘৰিয়ালৰ পানী টুকিব, জিকি যাব আৰু জাতিটোক পাহৰি 5 বছৰ ৰজা মহাৰাজৰ দৰে বিলাসিতাৰ জীৱন যাপন কৰিবৰ কাৰণে আমি ভোট দি জনসমষ্টিতে আপোনালোকক পঠোৱা নাই। আমি আপোনালোকৰ পৰা ঢেৰ আশা নকৰোঁ। আমাক চাকৰি আপোনালোকে দিবই নোৱাৰে, এইটো খাটাং, কাৰণ এইবিলাক গোটেই কাৰচাজিবিলাক আমি দেখি আহিছোঁ। আমাক সংস্থাপন দিব নোৱাৰে, এইটো খাটাং, একোৱেই কৰি দিব নোৱাৰে। আপোনালোকে চৰকাৰৰ কেইটামান আঁচনি বিভিন্ন জেগাত ইমপ্লিমেণ্ট কৰাৰ বাদে বহুত কিবা কৰিব নাই। কিন্তু জাতীয় প্ৰশ্নবিলাকত আপোনালোকে নীৰৱ ভূমিকা কেলে পালন কৰে? মই বিজেপি দলত থকা বিধায়কসকলকো কওঁ, কংগ্ৰেছ দলত থকা বিধায়কসকলকো কওঁ, এই সময়ত যিহেতু অসমত অসমীয়া জাতিৰ সংজ্ঞাৰ নিৰ্ধাৰণ, খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ, অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ কাৰণে বিধানসভাৰ মজিয়াত বিভিন্ন ধৰণৰ চৰ্চাবিলাক আহিব। এই চৰ্চাত যাতে আদিবাসী চাহ শ্ৰমিক সমাজক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে সৰব ভূমিকা পালন কৰে। জাতীয় পৰিচয়ৰ প্ৰশ্নত, জাতীয় অধিকাৰৰ প্ৰশ্নত কেতিয়াও কিন্তু আপোচ কৰা নহ'ব। আমি এই কথাটো কওঁ, আমি একে সময়তে অসমীয়া জাতিটোৰ এৰাব নোৱাৰা এটা অংশ, কাৰণ আমাক লৈ অসমীয়া জাতিৰ সংজ্ঞা কেতিয়াও, আমাক লৈ বা আমাক এৰি অসমীয়া জাতিৰ কেতিয়াও সংজ্ঞা নিৰূপণ হ'বই নোৱাৰে। গতিকে অসমীয়া জাতিৰ সংজ্ঞা নিৰূপণৰ সময়ত এই ধৰণৰ মানসিকতা থকা, ৰাজনীতি কৰি থকা মানুহবিলাকৰ বক্তব্যৰ পৰা আপোনালোকে খুব সাৱধানতাৰে গোটেই কথাখিনি লক্ষ্য কৰিব আৰু খুব সূক্ষ্মভাৱে গোটেই কথাখিনি আপোনালোকে বিচাৰ কৰি তথ্য আৰু যুক্তিসন্মতভাৱে, যিহেতু আমি অসমৰ অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, তাৰ বহুত তথ্য আছে, ঐতিহাসিক তথ্য আছে, প্ৰয়োজনত আমি আপোনালোকক সকলো ধৰণৰ তথ্য আমি যোগান ধৰিম, কিন্তু আপোনালোকে বিধানসভাৰ মজিয়াত কিন্তু নীৰৱ ভূমিকা কৰি দৰমহা খোৱাৰ MLA আৰু সাংসদটো অন্তত নহ'ব। জাতিটোক লৈ আপোনালোকে ৰাজনৈতিক চাকৰি এটা পাইছে 5 বছৰৰ, তাৰ কাৰণে দৰমহা খোৱা মানুহত আপোনালোকে যাতে পৰিণত নহয়, জাতিটোৰ পৰিচয়, জাতিটোৰ অধিকাৰ, জাতিটোৰ নিৰাপত্তাৰ দিশৰ ক্ষেত্ৰত আপোনালোকে পালন কৰিব বুলি আমি আশাবাদী। আৰু এই আশাৰে সমগ্ৰ অসমৰ আদিবাসী চাহ শ্ৰমিক সমাজ কিন্তু আপোনালোকৰ মুখলৈ বাট চাই আছে। আমি একে সময়তে অসমৰ অন্যান্য জাতি জনসমষ্টিক প্ৰতিনিধিত্ব কৰি যিবিলাক প্ৰগতিশীল চিন্তাৰে নিৰ্বাচিত হৈছে, হয়তো অন্যান্য দলত নিৰ্বাচিত হোৱা বহু কেইগৰাকী হয়তো জনপ্ৰতিনিধিৰ মানসিকতা প্ৰগতিশীল চিন্তাত সকলোকে একলগত লৈ আগবঢ়াৰ এটা চিন্তা তেওঁবিলাকৰ আছে। আমি তেওঁবিলাকৰো এটা আহ্বান জনাওঁ যে এই যে বিভিন্ন সময়ত আদিবাসী চাহ শ্ৰমিক সমাজক কৈ থকা যিবিলাক অপব্যাখ্যা, মানে এই পৰিচয়ৰ ক্ষেত্ৰত যিবিলাক তেওঁলোকে কিছুমান বিভ্ৰান্তিমূলক কথা কয়, বিভেদকামী কথা কয়, সেইবিলাকৰ প্ৰতি কিন্তু আপোনালোকো সৰব হ'ব। আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ, বৃহত্তৰ অসমীয়া জাতিৰ এৰাব নোৱাৰা এই অংশটোক বাৰম্বাৰ তাচ্ছিল্য কৰা, অপমান কৰা, জাতি সত্তাটোৰ পৰা পৃথক কৰাৰ যিবিলাক প্ৰয়াস চলাই থকা হৈছে, ই অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আপোনাৰ নেতৃত্বত এই হ'বলগীয়া 5 বছৰীয়া কাৰ্যকালত আপুনি 3টা বিষয় অন্তত অসমৰ সমাজ জীৱনৰ কাৰণে, অসমীয়া জাতিটোৰ কাৰণে আপুনি নিষ্পত্তি কৰক। প্ৰথম বিষয়টো হৈছে যে অসমীয়া কোন, এই বিষয়টো শেষ কৰি দিয়ক।
অসমত থকা অসমৰ মাটি পানী বায়ুৰ লগত মিলি যোৱা প্ৰত্যেকগৰাকী মানুহেই কিন্তু অসমীয়া হয় এইটো নিৰ্ধাৰণ কৰক। খিলঞ্জীয়াৰ সংজ্ঞা ৰাষ্ট্ৰসংঘই দিয়া সংজ্ঞাটোত যথেষ্ট বিতৰ্কিত সংজ্ঞা, কাৰণ এটা নিৰ্দিষ্ট সময় কোনোবাই নিৰ্ধাৰণ কৰি দিব। সেই সময়ক লৈ এইখিনি মানুহে ক'ব যে এইখিনি মানুহক ব্ৰিটিছে অনা, এইখিনি মানুহক আমুকাই অনা, এইখিনি মানুহক তামুকাই অনা বুলি কৈ এই অধিকাংশ মানুহক খিলঞ্জীয়া সংজ্ঞাৰ পৰা পৃথক কৰি ৰখাৰ যিখিনি ভিতৰুৱাভাৱে ষড়যন্ত্ৰ চলোৱা হৈছে, এই ষড়যন্ত্ৰটোৰ পৰা অন্তত আদিবাসী চাহ শ্ৰমিকসকলক বলিৰ পঠা নহযাওক। অসম আমি নিৰ্মাণ কৰিছোঁ, বিশ্বৰ দৰবাৰত অসমক আমি প্ৰতিষ্ঠা কৰিছোঁ, চাহে অসমক চিনাকি কৰাইছে, চাহে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ়িছে, আৰু অসমৰ মাটি পানী হাৱাৰ লগত অসমৰ আদিবাসী চাহ শ্ৰমিকে কোনোদিন গাদ্দাৰী কৰা নাই, নকৰে। এই কথা আমি হাজাৰবাৰ ক'ম। গতিকে এইখিনিতে মই এইখিনি কথা আজি উল্লেখ কৰিছোঁ। আৰু তথ্যৰ কথা আজি মই নকওঁ, তথ্য বহুত আছে। আমি অসমৰ খিলঞ্জীয়া কেনেকৈ হওঁ, অসমৰ ভূমিপুত্ৰ কেনেকৈ হয়, বহুত তথ্য আছে। মইতো জাষ্ট এটা কথা কৈছোঁ, অসমৰ বহুত টাউনৰ নাম, বহুত চহৰৰ নাম আদিবাসী ৰাইজে উচ্চাৰণ কৰি থকা শব্দবিলাকৰ নামেৰে নামাকৰণ কৰা হৈছে। বহুত চহৰ আছে আৰু বহুত গাঁও আছে য'ত পুৰুষানুক্ৰমে যুগ যুগ ধৰি এই গাঁওবিলাকৰ নাম আদিবাসী সমাজত প্ৰচলিত শব্দৰ নামেৰে আজিও নামাঙ্কিত আছে। সেয়েহে আজিৰ এই লাইভৰ জৰিয়তে বিশ্বজিৎ দৈমাৰীয়ে যি ধৰণৰ এক ধৃষ্টতা প্ৰকাশ কৰিছে যে আমাক ব্ৰিটিছে আনিছে, গতিকে ব্ৰিটিছে অনা মানুহবিলাক অসমৰ আদিবাসীবিলাক চাহ শ্ৰমিকবিলাক অসমীয়াও হ'ব নোৱাৰে, খিলঞ্জীয়াও হ'ব নোৱাৰে, এই ধৰণৰ যিটো মন্তব্য কৰিছে আমি হাজাৰবাৰ গৰিহণা দিছোঁ। আৰু এটা খুব স্পষ্টভাৱে কৈছোঁ, অনাগত দিনত এই ধৰণৰ এই জাতিটোক আদিবাসী চাহ শ্ৰমিকক এই ধৰণৰ কটু তাচ্ছিল্যসূচক অপমানসূচক খিলঞ্জীয়া জাতি হত্যাৰ পৰা পৃথক কৰাৰ মন্তব্য যদি বাৰম্বাৰ আপোনালোকে কৰে, নিশ্চিতভাৱে প্ৰবল প্ৰতিবাদৰ সন্মুখীন আপোনালোক হ'ব। তাত কোনো মানে নাই, প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'ব। আৰু এটা কৈ থওঁ কথা, আজি আমি চাইছোঁ ছ'চিয়েল মিডিয়াত, বিশেষভাৱে সামাজিক মাধ্যমত এই বিষয়টোক লৈ বহুল চৰ্চা হৈছে। আপোনাক বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে। মই ভাবোঁ আপুনি এই প্ৰশ্নবিলাকৰ উত্তৰ বিধানসভাৰ মজিয়াত সেই পবিত্ৰ আসনখনত বহি সন্মান সহকাৰে আদিবাসী চাহ শ্ৰমিক ৰাইজক আশ্বস্ত কৰিব পৰাকৈ আপুনি দিব বুলি আশা ৰাখিছোঁ আপোনাৰ পৰা। আপুনি অলপ ঐতিহাসিক তথ্যবিলাক, ঐতিহাসিক কিতাপ পত্ৰবিলাক আদিবাসী চাহ শ্ৰমিক সম্পৰ্কত আপুনি অধ্যয়ন চলাওক, অসমীয়া জাতিটোৰ সম্পৰ্কতো আপুনি অধ্যয়ন চলাওক। এতিয়া বিজেপি হৈ বিজেপিৰ শ্ৰুতলপিৰ মতে চব কথা আপুনি নক'ব, নাগপুৰে আপোনাক নিৰ্ধাৰণ কৰি দিব সকলো কথা, এইমতে আপুনি নক'ব। আমি অসমৰ অসমীয়া, নাগপুৰে নিৰ্ধাৰণ কৰি দিয়া অসমীয়াৰ সংজ্ঞাটো আমাক নালাগে, অসমীয়া জাতিয়ে নিৰ্ধাৰণ কৰা অসমীয়াৰ সংজ্ঞাটোৱে আমাক লাগে। এই কথাখিনি ক'লোঁ। গতিকে আজিৰ এই ফেচবুক লাইভত সংযোগ হোৱা আটাইলৈ মই এটাই আহ্বান জনাম, আমি আক্ৰোশমূলকভাৱে তেখেতক কোৱা নাই, আমি তেখেতক বেয়া পাই পেলাই কোৱা নাই। আমাক যে বেয়া পায়, আমাৰ প্ৰতি যে এই ধৰণৰ তেওঁলোকৰ মনোবৃত্তি আছে, এইবিলাক তেওঁলোকে নোকোৱাকৈ কিন্তু কৈ পেলাইছে। আমি সাৱধান হোৱা দৰকাৰ সেই মানুহবিলাকৰ পৰা, যিবিলাক মানুহে এই নিপীড়িত শ্ৰমজীৱী বঞ্চিত শ্ৰমজীৱী মানুহখিনিক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে মানসিক যন্ত্ৰণা দি পেলাই অসমীয়া জাতি হত্যাটোৰ পৰা পৃথক কৰাৰ যিবিলাক কাৰবাৰ আৰম্ভ কৰিছে, খুব সাৱধানতাৰে আমি মোকাবিলা কৰিব লাগিব। আৰু এই কথাটো ঠিক, অসমৰ সৰ্বস্তৰৰ আদিবাসী চাহ শ্ৰমিক ৰাইজ আপোনালোকে ভাবি থকা ধৰণৰ এই মুহূৰ্তত বুৰ্বক হৈ থকাগৈ নাই, আমি মূৰ্খ হৈ থকাগৈ নাই। আপোনালোকতকৈ অন্তত আমি সচেতন আছোঁ, আপোনালোকতকৈ অন্তত আমি বুজি পোৱা হৈছোঁ। এইকাৰণে বুজি পোৱা হৈছোঁ কাৰণ আমি কোনোদিন অসমীয়া জাতিটোৰ বিৰুদ্ধে গৈ ছেপাৰেট লেণ্ড বিচৰা নাই, ছেপাৰেট ভাষাৰ কথা কোৱা নাই, ছেপাৰেট স্কুলৰ কথা কোৱা নাই। আমি এইখন অসমৰ হাৱা পানীত প্ৰচলিত অসমীয়া ভাষা সাহিত্য কলা সংস্কৃতিক আমাৰ অন্তৰৰ ভাষা কৰি লৈছোঁ, কৰি থাকিম। ভৱিষ্যতৰ দিনত অনাদি অনন্ত কালৰ কাৰণে অসমত অসমীয়া ভাষা সংস্কৃতি অসমীয়া জাতি হত্যাৰ লগত আমি থাকিম। এইটো জীৱনে মৰণে হয়নে সপোনে সমগ্ৰ আদিবাসী চাহ শ্ৰমিক ৰাইজ থাকিব। মই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক পুনৰবাৰ এটাই আহ্বান কৰোঁ, আপুনি পবিত্ৰ বিধানসভাৰ মজিয়াত আটাইকেইগৰাকী জনপ্ৰতিনিধিৰ উপস্থিতিত এই কথাটো আৰু এবাৰ ক'ব, যি ধৰণৰ আপুনি অভিমতৰ অনুষ্ঠানত কৈছিল যে শংকৰদেৱৰ
পাছত অহা কোনো মানুহ অসমীয়া নহয়, কোনো মানুহ খিলঞ্জীয়া নহয়, এই কথাটো সদনৰ মজিয়াটো আপুনি ক'ব। কাৰণ আপুনি টক শ্ব'ত কৈছে, আপুনি এটা অধ্যক্ষ হয়, আপুনি এতিয়া ব্যক্তি হৈ থকা নাই, এটা অনুষ্ঠানৰ আপুনি মুৰব্বী হয়। গতিকে অনুষ্ঠানৰ মজিয়াত আপুনি কওক। আৰু তাত থকা 125গৰাকী বিধায়কে আপোনাৰ বক্তব্যৰ পৰ্যালোচনা কৰিব, আপোনাৰ বক্তব্যৰ তেওঁলোকে আলোচনা কৰিব, আৰু সকলোৱে নিজৰ যুক্তি আৰু তথ্য সহকাৰে আদিবাসী চাহ শ্ৰমিক লোকসকল, অসমৰ ভূমিপুত্ৰ, অসমৰ খিলঞ্জীয়া, অসমৰ মাটি পানীৰ লগত মিলি যোৱা মানুহ হয় নে নহয়, এই কথাখিনি আপোনালোকে ভালকৈ জানিব। গতিকে এই কথাখিনি আমি কৈছোঁ। আৰু এটা কথা মই ক'ম, আৰু এই কথাটো হৈছে এই ক'ভিড পৰিস্থিতিত আমি লক্ষ্য কৰিছোঁ যে অসমৰ কেইবা ঠাইতো চৰকাৰ প্ৰশাসনৰ জৰিয়তে উচ্ছেদ অভিযান চলি আছে। চিৰাঙতো চলিছে, শোণিতপুৰতো চলিছে। আমি মানৱীয়তাৰ খাতিৰত এই সময়ত মানুহখিনিৰ যদি ঘৰ বাৰীবিলাক আমি যদি ভাঙি দিওঁ, ঘৰৰ পৰা ওলাবলৈ দিয়া হোৱা নাই, ৰাস্তাটো কাবাক যাব দিয়া হোৱা নাই, বজাৰতো কাবাক যাব দিয়া হোৱা নাই, কিন্তু ইমান নিষ্ঠুৰভাৱে নিৰ্দয়ভাৱে সেইখিনিও মানুহ হয়, কোনোবা ইলিগেলি অকুপাইড কৰি ৰাখিছে 2-4 দিনৰ কাৰণে, আপোনালোকৰ কৰ্মসূচী কিয় ষ্টে কৰিব নোৱাৰে? এই পৰিস্থিতিত মানুহখিনিক যদি মাৰি পেলাবই লগা আছে, এনেকুৱা ধৰণৰ এটা অৱস্থাত যদি আপোনালোকে ঠেলিবলৈ লগা আছে, তেন্তে গোটেইখিনিক ধৰি কোনোবা এটা নি পেলাই আপোনালোকে জেলত ভৰাই থৈ দিয়ক। এই ধৰণৰ ৰাস্তাত আনি মানুহখিনিক হাহাকাৰ পৰিস্থিতিৰ এটা মোকাবিলা কৰিবৰ কাৰণে আপোনালোকে বাধ্য নহয়। অন্তত আপোনালোকে এবাৰ হৃদয়ংগম কৰক যে এই মানুহখিনিও মানুহ হয়, সেই মানুহখিনিও মানুহ হয়, তেওঁলোকে দৈনিক কাম কৰাৰ বিনিময়ত কিবা পায়। আপোনালোকে আমাৰ পইচাৰে, আমাৰ টেক্সেৰে জমা কৰা ধনটো আপোনালোকে লাখ লাখ টকা দৰমহা হিচাপে লৈ আলিচান জিন্দগী পাৰ কৰিছে। এই তেনেকুৱা ধৰণৰ জিন্দগী সাধাৰণ মানুহবিলাকে পাৰ কৰা নাই। জনপ্ৰতিনিধিবিলাকে এই কথাবিলাক অনুভৱ কৰিব লাগে, চৰকাৰে এই কথাবিলাক অনুভৱ কৰিব লাগে। আমি তাৰ কাৰণেনো চৰকাৰ পাতিছোঁ। আমাক দুখ দুদৰকাৰ কথাবিলাক যদি আপোনালোকে নাভাবিবই, অনুভৱেই কৰিব নোৱাৰে, আপোনালোকে যেনেকৈ গোটেই থালিখনৰ চাৰিওফালে একদম মাছ, মাংস, কণী, গাখীৰ, চাটনি চব লৈ থালিটোত ভৰাই লৈ পুৰা ধুনীয়া খানাৰ এটা টেবুলত বহি যায়, তেনেকুৱা খানা গোটেই অসমৰ মানুহে নাখায়। ডেইলি কাম কৰা মানুহখিনি চাটনিৰ লগতো ভাত খাবলৈ কেতিয়াবা সক্ষম নহয়। এই কথাখিনি আপোনালোকে অনুভৱ কৰক। আৰু অনুভৱ যদি কৰিব নোৱাৰে তেতিয়ালৈকে আপোনালোকে তাচ্ছিল্য কৰি থাকিব। এই ভোকাটোৰ সাধাৰণ খাটি খোৱা মানুহৰ ওপৰত আপোনালোকে টীকাকৰণৰ নামত লাঠিকৰণ কৰি থাকিব, লাঠি মাৰি থাকিব, লাঠি চাৰ্জ কৰি থাকিব, আৰু মানুহখিনি দুৰ্দশাৰ অনুভৱ আপোনালোকে কিন্তু কৰিব নোৱাৰিব। আজি আপোনালোকে এছেম্বলিৰ মাজত আছে, আপোনালোকৰ অধিৱেশন চলি আছে, আপোনালোকে বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ কথা পাতিব, আইন কানুন বনাব, কিন্তু গ্ৰাউণ্ডত মানে একেবাৰে তলৰ পৰ্যায়ত মানুহখিনিৰ যিটো হাহাকাৰ অৱস্থা হৈছে, তাক মোকাবিলা কৰাৰ কাৰণে জনপ্ৰতিনিধিবিলাক কিমান চিনচিয়াৰলি কাম কৰিছে আমি সকলোৱে দেখিছোঁ। এই অনুভৱবিলাক আপোনালোকে কৰক। কাৰো ভঁৰালত ধান নাই, কাৰো বেংক একাউণ্টত টকা নাই, কাৰণ আপোনালোকৰ 15 লাখ টকা কোনো নাপালে, 3000 টকাত 5 বছৰৰ কাৰণে মাথাবিলাক বন্ধক লোৱাৰ আপোনালোকে কাৰবাৰবিলাক কৰিলে। গতিকে মানুহ অতিষ্ঠ হৈছে, মানুহক দুখ লাগিছে, মানুহ এই সময়ত যিটো পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হৈছে, এই পৰিস্থিতিৰ পৰা মানুহ কিন্তু উদ্ধাৰ পাবৰ কাৰণে আপোনালোকলৈ বাট চাই আছে। কিন্তু যিটো আপোনালোকৰ পৰা সদিচ্ছা, যিটো সহযোগিতা, যি ধৰণৰ আপোনালোকে মানুহক সং দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিছিল, সেইবিলাকে নকৰি বেলেগ বিষয়ৰ ওপৰত আপোনালোকে মাথা মাৰি থকাৰ কাৰণে আজি অসমৰ মানুহ কষ্ট পাইছে। কষ্টবিলাক আপোনালোকে অনুভৱ কৰক। দীঘলীয়া নকৰোঁ, এইখিনি কথাই কৈছোঁ। শেষত আৰু দুটা কথা কৈ মই আজি লাইভৰ পৰা বিদায় ল'ম। আৰু কথা দুটা হৈছে, মই তেৰছ গোৱালা ডাঙৰীয়াক ক'ম, আপুনি চাইকেল লৈ বাৰম্বাৰ বিধানসভাৰ মজিয়াত শপত খাবলৈ যোৱাটো বেয়া পোৱা নাই, ভালেই পাইছোঁ যে আপুনি বিধানসভাৰ মজিয়াত গাড়ী ঘূৰাই আপুনি তেল খৰচ কৰিব বিচৰা নাই, আপোনাৰ স্বাস্থ্য ভাল হ'ব বুলি কৈছে। স্বাস্থ্যটো আপোনাৰ ভাল হওক, আপুনি কুশলে থাকক, আপুনি সুস্থ হৈ থাকক, সুস্থ হৈ থাকক, স্বাস্থ্য শক্তিশালী হওক। কিন্তু আদিবাসী চাহ শ্ৰমিকৰ ইছ্যুবিলাকৰ ওপৰত শক্তিশালীভাৱে চৰকাৰৰ ওচৰত কিন্তু আপুনি উত্থাপনো কৰক। আপুনি অখিল গগৈৰ পাছত লাগি থাকি লাভ নাই, কাৰণ অখিল হৈ থকা নাই, অখিল অসমীয়া জাতিৰ সত্তা হয়, আৰু অখিল যেতিয়া ক'বলৈ আৰম্ভ কৰিব, বহু মানুহৰ মুখ কিন্তু বন্ধ কৰি পেলাব। তেওঁ হাৱাত কথা নক'ব, তেওঁ তথ্য আৰু যুক্তিত কথা ক'ব। এই কথাখিনি আমি আপোনালোকে অনুভৱ কৰিব। আমি অন্ধভক্ত নহয় কিন্তু আমিও অখিল গগৈৰ সমালোচক হয়। বিভিন্ন সময়ত অখিল গগৈৰ বিৰুদ্ধে আমিও কৈছোঁ,
কিন্তু অখিল গগৈৰ জাতীয় প্ৰশ্নত আপোচ নকৰাৰ স্থিতিটোত আপোনালোক বাৰংবাৰ তাত স্থিতি সলনি কৰি আপোনালোকে নাগপুৰৰ ওচৰত আঁঠু ল'লে। জাতি সংকটৰ সময়ত বজ্ৰকণ্ঠনী কৰি অসমীয়া জাতিক জাগ্ৰত কৰা সেইগৰাকী সংগ্ৰামী হত্যাক আপোনালোকে তাচিল্য কৰাৰ যিবিলাক ধৃষ্টতা আপোনালোকে প্ৰদৰ্শন কৰিছে, বিৰাট দুখ পাইছোঁ। প্ৰশান্ত ফুকন ডাঙৰীয়া, আপোনাক দেখিলে বেয়াই লাগে, খুবেই বেয়া লাগে। কাৰণ আপোনাৰ কাৰণে এই 2020-21 চনত আলু আৰু পিঁয়াজৰ মালাডাল গায়ব হৈ গ'ল। আমি ভাবিছিলোঁ আলু আৰু পিঁয়াজৰ মালাটো লৈ চিলিণ্ডাৰ এটা লৈ গৰু গাড়ীৰ জেগাত আজিকালি ই ৰিক্সা ওলালে, ই ৰিক্সাত উঠি আপুনি ঘূৰিব পাৰিলেহেঁতেন। আপুনি এইবিলাক নকৰিলে। আপুনি প্ৰশান্ত হৈ থকা নাই। এতিয়া বিধানসভাৰ মজিয়াত আপুনি অশান্ত ফুকন হৈছে, আপুনি অশান্ত ফুকন হৈছে। আপুনি শান্ত হওক। আপোনাৰ বৰবোলাপনে এই ঢেৰ কিবা কিবি কৈ দিয়াৰ কাৰণে 4-5 আপুনি নিৰ্বাচিত হোৱাৰ পাছতো আপুনি কেবিনেটত স্থান নোপোৱাৰ কাৰণে আমাকেই দুখ লাগিছে। আমি ভাবিছিলোঁ ডিব্ৰুগড়ৰ পৰা আপুনি গৈ মন্ত্ৰী পাব, কেবিনেটত আপুনি আহিব, আৰু কেবিনেটত আহি ডিব্ৰুগড় বাকী ৰাইজৰ কাৰণে আপুনি বহুত কিবা কিবি কৰিব পাৰে। আপোনাক ধন্যবাদ দিছোঁ জিকি যোৱাৰ কাৰণে। দুখ লাগিছে আপুনি অন্তত ডিমাণ্ড কৰি থকাৰ পদটো আপুনি নাপালে, কিন্তু সেইটোৱে নাপায় ক্ষোভত হয়তো কাৰোবাৰ আপুনি ভালৰি বোলাবৰ কাৰণে, কাৰোবাৰ আপন হ'বৰ কাৰণে, কোনোবাই ভাল পাব বুলি ভাবিয়েই আপুনি কিন্তু যোৱাকালি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি ধৰণৰ কথাবিলাক ক'লে সঁচাই দুখ লগা। আপোনালোকৰ অলপো অন্তৰখন নাকাপে নেকি? তেওঁ এগৰাকী মানুহ হয়, মানুহ। তেওঁ যন্ত্ৰ নহয়, মানুহ। তেওঁৰো হাড় মাংস আছে, তেওঁৰো হৃদয় আছে। তেওঁক লৈ অনুভৱ কৰিব পৰাৰ ক্ষমতা আপোনালোকৰ অন্তত থাকিব লাগিছিল। কিমান বেয়াকৈ আপুনি ক'ব পাৰিছে, কিমান বেয়াকৈ আপুনি ক'ব পাৰিছে এনেধৰণে কথা কাৰণে। এবাৰ আপুনি সংগ্ৰাম কৰি চাওক। আপুনি চিধাই MLA হৈছে, ঠিকা টুকুলি কৰিছিলে, কিবা কৰিছিলে, এইবিলাক আমি ক'বলৈ নাযাওঁ। আপুনি MLA হৈছে, জিকি গৈছে, ৰাইজে আপোনাক ভোট দিছে। আমি আপোনাক ৰাইজে দিয়া ভোটৰ কাৰণে, আপুনি যে জনপ্ৰতিনিধি আছে, আপোনাক আমি সন্মান কৰিছোঁ, ধন্যবাদো দিছোঁ জিকাৰ কাৰণে। কিন্তু এগৰাকী অন্য জনপ্ৰতিনিধিৰ ওপৰত এই ধৰণৰ আক্ৰোশমূলকভাৱে, প্ৰতিশোধ পৰায়ণ মনোভাৱেৰে আৰু হিংসুক মনোবৃত্তিৰে বেমাৰী মানুহ এজনৰ ওপৰত এই ধৰণৰ কথা কৈ যিটো আপোনালোকে পৰিচয় দিলে, বিৰাট দুখ লাগিল, বিৰাট দুখ লাগিল। গতিকে এই ধৰণে আপোনালোকে নক'ব। যদি অখিল গগৈ সঁচাই বাহানা কৰিছে, মেডিকেল টিমে তেওঁৰ ওপৰত ডেইলি মেডিকেল ট্ৰিটমেণ্ট কৰি আছে, তেওঁলোকে বাহানাটো ৰিপৰ্টত লিখি দিলেহেঁতেন চৰকাৰক যে অখিল গগৈ ডাঙৰীয়াই বাহানা কৰি মেডিকেলত আছে, গতিকে তেওঁক জেলত পঠাব লাগে, লিখি দিলেহেঁতেন। চৰকাৰ আপোনালোকৰ, মন্ত্ৰী আপোনালোকৰ, মেডিকেল আপোনালোকৰ নেতৃত্বত পৰিচালিত হয়, ডক্টৰবিলাকক আপোনালোকৰ চৰকাৰে দৰমহা দিয়ে। তাৰ পাছতো কোনোবা এজন মানুহে বাহানা কৰি আজি মেডিকেলৰ ভিতৰত থাকিব পাৰে কেনেকৈ? ব্যৰ্থতাটো কাৰ? অখিল গগৈৰ নে আপোনালোকৰ চৰকাৰখনত? ভাবি চাব। কথাবিলাক কোৱাৰ আগত অলপ ভাবি চাব। মানুহে দুখ পাইছে, গতিকে এই দুখটোৰ কাৰণে আপোনালোকৰ ওচৰতে কথাখিনি আমি ব্যক্ত কৰিব লগা হৈছে। শ্ৰদ্ধাৰ আজি লাইভত সংযুক্ত হোৱা মই আটাইকেইগৰাকী মোৰ বন্ধু, শুভাকাংক্ষী, শ্ৰদ্ধাভাজন জ্যেষ্ঠসকলক আহ্বান জনাম যে এই যে বিশ্বজিৎ দৈমাৰীয়ে কোৱাৰ দৰে, ইয়াৰ আগতো বহুতে কৈছে, নামবিলাক এতিয়া আমি ল'বলৈ নাযাওঁ। কোনোবাই কৈছে আমি খিলঞ্জীয়া নহওঁ, কোনোবাই কৈছে আমি বহিৰাগত, কোনোবাই কৈছে আমি বোলে বেলেগ এটা ঠাইৰ পৰা আহিছোঁ। অসম ভূখণ্ডটো এটা সময়ৰ কাৰণে হয়তো কোনোবাই ৰাজত্ব কৰিছিল, এইটো ইতিহাসে কৈছে। কিন্তু অসম ভূখণ্ড যদি আমি কুণ্ডিল নগৰৰ কথা কৈছোঁ, দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণই আহি যদি ৰুক্মিণীক হৰণ কৰিছিল, বিয়া পাতিছিল, আমি এইটো মনত ৰখা ভাল। পৰশুৰাম কুণ্ডৰ যদি কথা কৈছোঁ, আমি এইটো মনত ৰখা ভাল। আমি সীতাকুণ্ডৰ কথা যদি আমি তাৰাজান বাগানৰ কথা কৈছোঁ, আমি এইটো মনত ৰখা ভাল। আমি সৰ্বানন্দ সিংহক আমি মানে ৰজা হিচাপে যদি সময়ত স্বীকৃতি দি আজিও তিনিচুকীয়াৰ তিনিকুণীয়া পুখুৰীত তেওঁৰ মূৰ্তি উজ্জ্বলতাৰে যদি ভাহি আছে, সেই কথাটো আমি যদি মানি লৈছোঁ, নৰকাসুৰৰ কথাটো যদি আমি মানি লৈছোঁ, কামাখ্যাৰ কথাটো যদি আমি মানি লৈছোঁ, মায়ঙৰ কথাটো যদি আমি মানি লৈছোঁ, আদিবাসী চাহ শ্ৰমিকসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়, এই কথাটো সকলোৱে মানি ল'ব লাগিব। কাৰণ সেইবিলাক মানুহৰ লগত, সেই ৰজাবিলাকৰ লগত, সেই অনুষ্ঠানবিলাকৰ লগত, সেই মঠ মন্দিৰবিলাকৰ লগত, সেই ঠাইবিলাকৰ লগত আমাৰ সম্পৰ্ক অনাদি অনন্তকালৰ কাৰণে আছে, আৰু এই সম্পৰ্কৰ পৰা কোনো আমাক বিচ্ছিন্ন কৰিব নোৱাৰে। ডক্টৰ বাণীকান্ত কাকতি ভূমিপুত্ৰৰ মৰ্যাদা তেখেতে দি গৈছে, আৰু এই পৰিচয়ৰ পৰা কোনো আমাক আঁতৰাই পঠাব নোৱাৰে। আজিলৈ এই লাইভত জড়িত হোৱা আটাইলৈকে
মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু কোভিড-19 পৰিস্থিতিক মোকাবিলা কৰিব পৰাকৈ চৰকাৰখনৰ পৰা আমি বহুত কিবা আশা কৰিব পাৰি থকা ধৰণৰ নহয়। সকলোৱে যাতে নিজক ৰক্ষা কৰি চলিব পাৰোঁ, সাৱধানতা সকলোৱে যদি অৱলম্বন কৰিব পাৰোঁ, নিশ্চয় বেমাৰটোৰ পৰা আমি বাচিম। কাৰণ বেমাৰটো খুব জটিল বেমাৰ নহয়, খুব ডাঙৰ বেমাৰ নহয়। ইয়াৰ প্ৰতিৰোধ কৰিব পাৰিলেই এই প্ৰতিৰোধে ইয়াৰ প্ৰতিষেধকৰ দৰৱ হিচাপে কাম কৰিব। আমি অন্ততঃ প্ৰতিৰোধ কৰাৰ ব্যৱস্থাটোত যদি সকলো লাগি পৰোঁ, মানি চলোঁ, নিশ্চয় প্ৰতিষেধক হিচাপে কাম কৰিব। চাহ বাগিচা অঞ্চলত বহুতে কৈ আছে নতুনকৈ এক্সট্ৰা SOP জৰুৰী আছে। এক্সট্ৰা SOP জৰুৰী আছে। যিমানে SOP জাৰি নকৰক, যিমানে যি নকৰক, চাহ বাগিচাৰ লোকসকলক পৰ্যাপ্ত খাদ্যৰ ব্যৱস্থাটো কৰাৰ ব্যৱস্থাৰ কাৰণে কৰিব লাগে। কাৰণ যিখিনি মুহূৰ্তত তেওঁবিলাকৰ ইনকাম হৈছে, সেই ইনকাম ছাফিচিয়েণ্ট নহয় আজিৰ বজাৰ ব্যৱস্থাটোত সেই ইনকাম ছাফিচিয়েণ্ট হোৱা নাই। সেই ইনকামে লৈ বজাৰৰ বস্তু কিনি আনি ঘৰখন চলাব পৰা অৱস্থাত নাই। চৰকাৰ প্ৰথম তাৰ ওপৰত দৃষ্টিগোচৰ কৰক। আৰু চাহ বাগিচাৰ লোকসকল খুব সাৱধানতাৰে কোভিড পৰিস্থিতিত মোকাবিলা কৰিবৰ কাৰণে ঘৰৰ পৰা কিন্তু বাহিৰ হোৱাগৈ নাই। যিখিনি মানুহৰ বাগিচাত কাম নাই, যিখিনি মানুহ বাহিৰত কাম কৰিবলৈ গৈছে, বাহিৰত কাম কৰিবলৈ যোৱা মানুহখিনি কাম কৰাৰ পৰা ঘূৰি আহোঁতে তেওঁলোকে এপদ বস্তু ঘৰলৈ কিনি আহিছে, কিন্তু শান্তিৰে আহিব পৰা নাই। বাটত পাই পুলিচে যিটো তেওঁলোকক পিটাপিটি কৰিছে, ই অত্যন্ত দুখ লগা এটা পৰিৱেশৰ সূচনা হৈছে। আমি অসম আৰক্ষীক, অসম পুলিচক এটা কাতৰ আহ্বান কৰোঁ, আপোনালোকে কাৰোবাক পিটক যিবিলাকে ভাইলেট কৰিছে, যিবিলাকে জানি বুজি আপোনালোকৰ নিৰ্দেশটো পালন কৰা নাই, তেওঁলোকক মাৰক, তেওঁলোকক শাস্তি দিয়ক, তেওঁলোকক বুজাওক। কিন্তু যিবিলাক মানুহে পেটৰ তাৰণাত, পৰিয়ালটোৰ কাৰণে, ঘৰখনৰ কাৰণে পৰিশ্ৰম কৰি দুবেলা দুমুঠি খাবৰ কাৰণে অকণমান কিবা লৈ আহিছে, তেওঁবিলাকক যদি আপোনালোকে পিটেই আৰু পিটি পেলাই যদি আপোনালোকে যদি আত্মতৃপ্তি পাইছে, তেন্তে আপোনালোকৰ এই আক্ষৰিক তৃপ্তি আপোনালোকে নিশ্চয় পূৰণ কৰিব। তাৰে একাংশ, মই আটাইখিনি কোৱা নাই, একাংশ আৰক্ষীৰ এই ধৰণৰ আচৰণে আৰক্ষীৰ প্ৰতি থকা জনগণৰ যিটো সদ্ভাৱ, যিটো সন্মান, সেই সন্মানত ক'ৰবাত নহয় ক'ৰবাত এক বৃহৎ প্ৰশ্ন চিহ্ন খাৰা কৰিছে। আপোনালোকক আহ্বান জনাওঁ, সাধাৰণ মানুহক আপোনালোকে মাৰপিট নকৰক, বুজাওক। তেওঁৰ অভাৱটো, তেওঁৰ অৱস্থাটো সম্পৰ্কত আপোনালোকে অৱগত হওক। নিশ্চিতভাৱে চাব, আপোনালোকে দিয়া পৰামৰ্শ প্ৰত্যেকগৰাকী সাধাৰণ মানুহে মানি চলিব, সসন্মানেৰে মানি চলিব। আজি এই কথাখিনি কৈ পুনৰবাৰ এটাই আহ্বান জনাওঁ, অধ্যক্ষ মহোদয় বিশ্বজিৎ ডাঙৰীয়া, আপুনি বিধানসভাৰ মজিয়াত আৰু এবাৰ গৈ অভিমতৰ অনুষ্ঠানত যিখিনি কথা আপুনি উল্লেখ কৰিছিল যে শংকৰদেৱৰ পাছত অহা, ব্ৰিটিছৰ পিৰিয়ডত অহা আদিবাসী চাহ শ্ৰমিক লোকসকল, আপুনি ডাইৰেক্ট কৈ দিয়া নাই, কিন্তু প্ৰকাৰান্তৰে এই কথাটো আপুনি ক'লে, আদিবাসী চাহ শ্ৰমিক লোকসকল অসমীয়া নহয়, খিলঞ্জীয়া নহয়। এই কথাটো আপুনি সদনৰ মজিয়াত এবাৰ খুব স্পষ্টকৈ আলোচনা কৰক। পবিত্ৰ সদনলৈ নিৰ্বাচিত হৈ যোৱা আপোনাৰ বাদে 125 গৰাকী বিধায়ক ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব, বিবেচনা কৰিব, যুক্তি তথ্য আগবঢ়াব, তাৰ পাছত সংজ্ঞা নিৰ্ধাৰণৰ কথাটো ক্লিয়াৰ হ'ব। আৰু একে সময়তে আমি জানো অসমৰ প্ৰতিটো ইছ্যুত সৰব ভূমিকা পালন কৰা মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক মই ফেচবুক লাইভৰ পৰা বিশেষভাৱে আহ্বান জনাওঁ। আপুনি যিহেতু বিৰোধী দলৰ লগত আছে, চৰকাৰৰ লগত আপুনি নাই। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অভিমতৰ অনুষ্ঠানত কোৱা কথাবিলাক তেখেতে যদি বিধানসভাৰ মজিয়াত উত্থাপন নকৰে আৰু এই বিষয়টো নিষ্পত্তি কৰাৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, আপুনি অন্ততঃ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়ত যেতিয়া আপুনি এই বিষয়টো উত্থাপন কৰাৰ উচিত সময় বুলি ভাবে, আপুনি এই প্ৰসংগটো আপুনি উত্থাপন কৰিব। আৰু এই বিষয়টোৰ এটা আমি সমাধান বিচাৰিছোঁ। কোনোদিন আমি অসমীয়া জাতিৰ মানুহ নহওঁ, অসমীয়া জাতি সত্তাৰ লগত আমি নাই, এই ধৰণৰ কথাবিলাক কৈ থকা মানুহবিলাকে যাতে মুখবিলাক বন্ধ কৰিব পাৰে। অসমৰ আমি অসমীয়া হওঁ, আমি জীৱনেও অসমীয়া, মৰণেও অসমীয়া, অনাদি অনন্ত কালৰ কাৰণে আমি অসমীয়া হৈয়ে থাকিম। কিন্তু কোনোবাই যদি আমাক আমাৰ জনগোষ্ঠীৰ পৰিচয় সোধে, আমি অকপতে ক'ম যে আমি আদিবাসী চাহ শ্ৰমিক জনসমষ্টিক প্ৰতিনিধিত্ব কৰা এই জনগোষ্ঠীৰ আমি ব্যক্তি বুলি, আৰু এই পৰিচয় দিয়াত আমাৰ অলপো দ্বিধাবোধ নাই। এইখিনি কথা কৈ পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ, অভিনন্দন, কৃতজ্ঞতা জনাইছোঁ। আৰু অনাগত দিনত পুনৰ যদি এই ধৰণৰ কথা কোনোবাই কৈ থাকে, ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু এই আন্দোলনের কিন্তু এটা ডাঙৰ সমাধানৰ বাট কিন্তু
নিৰূপণ কৰিব। আৰু একে সময়তে আমি এটা প্ৰচেষ্টা বিশেষভাৱে আদিবাসী নেশ্যনেল পাৰ্টিৰ ফালৰ পৰা আজি আমি বহু অসমৰ বুদ্ধিজীৱীৰ লগত বিভিন্ন শ্ৰেণীৰ দল সংগঠকৰ লগত আমি এটা আলোচনা কৰিছোঁ যে এই বিষয়টো অন্তত আমি নিষ্পত্তি কৰিব লাগে। আমি অসমীয়া জাতিৰ সংখ্যাক লৈ বাৰম্বাৰ উত্থাপিত হৈ থকা বিভিন্ন বিতৰ্কিতমূলক কথা বতৰাবিলাক বন্ধ হ'ব লাগে। আমি শান্তিৰে সন্মানজনকভাৱে অসমৰ ভূমিত অসমীয়া হিচাপে জীয়াই থকাৰ সকলো যেতিয়া আমাৰ অধিকাৰ আছে, এই অধিকাৰ অসমীয়া জাতি হত্যাৰ জাতি জনগোষ্ঠীৰে আছে, সমানভাৱে জীয়াই থাকিব পৰাকৈ আমি সন্মিলিত এটা মঞ্চত সকলো সমবেত হৈ এই জাতি গঠন প্ৰক্ৰিয়াত জাতীয় যিটো পৰিচয় অসমীয়াৰ সংজ্ঞা আৰু খিলঞ্জীয়া সংজ্ঞাৰ নিৰ্ধাৰণৰ বিষয়টো নিষ্পত্তি কৰাৰ কিন্তু সময় আহিছে। ৰাজনৈতিকভাৱে শাসকীয় আৰু বিৰোধী শিবিৰত থকা সকলোৰে পৰা আমি এটা আশানুৰূপ বাট বিচাৰিছোঁ, তেওঁলোকৰ সদিচ্ছা বিচাৰিছোঁ। আৰু একে সময়তে অসমৰ জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জাতীয় দল সংগঠনৰ বিষয়ববীয়া বুদ্ধিজীৱী মহল ইণ্টেলেকচুৱেলসকলৰ পৰা আমি সদিচ্ছা সহযোগিতা আৰু অনাগত দিনত এই আলোচনাৰ বাট মেলিবৰ কাৰণে আমি এটা ৰাস্তা বিচাৰি এই আহ্বান সকলোকে আমি ৰাখিছোঁ। আৰু আজিৰ এই ফেচবুক লাইভৰ পৰা এই সময়ত বিদায় লৈছোঁ। অনাগত দিনত এই বিষয়টোৰ সমাধানৰ কাৰণে পুনৰবাৰ আমি সকলো সন্মিলিত হ'ব পৰাকৈ এক উমৈহতীয়া মঞ্চত আহি বিষয়টো নিষ্পত্তিৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আমি আদিবাসী নেশ্যনেল পাৰ্টিয়ে এই কথাটো খুব গভীৰভাৱে অনুভৱ কৰিছোঁ, যাতে প্ৰকৃত অসমীয়াৰ সংজ্ঞা এই ধৰণৰ হ'ব, খিলঞ্জীয়াৰ সংজ্ঞাটো এই ধৰণৰ হ'ব। কোনোবাই চন তাৰিখ বান্ধি দিব আৰু সেইমতে আমি চলি থাকিম, তেনেকুৱা হ'ব নোৱাৰে। কাৰণ যুগ যুগ ধৰি এই ভূমিত আমি আছোঁ, যুগ যুগ ধৰি এই মাটিটোত আছোঁ, অসমক নিজৰ আই মাতৃ হিচাপে গ্ৰহণ কৰি অসমৰ হাৱা পানীৰ লগত আমি মিলি পৰিছোঁ। অসমীয়া ভাষাক আমি অন্তৰত ৰাখিছোঁ, অসমীয়া ভাষাত আমি পঢ়িছোঁ, অসমীয়া কলা সংস্কৃতি আমি চৰ্চা কৰিছোঁ। গতিকে অসমৰ জাতি হত্যাৰ পৰা পৃথক কৰাৰ মানসিকতা লোৱা মানুহবিলাকে সাৱধান হৈ যাওক। কোনোদিন আমাক পৃথক কৰিব পৰা নাই, নোৱাৰে, আৰু ভৱিষ্যতেও কোনোদিন তেওঁলোকৰ এই মনোবাঞ্ছা পূৰণ নহয়। তেওঁলোকৰ চেষ্টাত তেওঁলোক কেতিয়াও সফল হ'ব নোৱাৰে। অসমীয়া হৈ থাকিব। অসমত অসমীয়া জাতিৰ শক্তিশালী সদায় স্থিতি থাকিব। আৰু তাৰ পক্ষত সমগ্ৰ অসমৰ আদিবাসী চাহ শ্ৰমিক ৰাইজ অন্তৰৰ সৈতে আন্তৰিক আৰু মানসিকভাৱে সদায় অসমীয়া জাতি হত্যাটোৰ লগত অংগাংগীভাৱে থাকিব। ধন্যবাদ।